ভূপেন বৰাৰ বিনা চৰ্তে মুকলি কৰাৰ দাবীত দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজীৱ ভৱনত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছীয়ে। গৰৈমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত গৰৈমাৰী ৰাজীৱ ভৱনৰ প্ৰাংগণত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ আটক কৰা সকলো কংগ্ৰেছীক শীঘ্ৰেই বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম আৰক্ষী হাই হাই, অসম আৰক্ষীৰ বৰ্বৰতা বন্ধ কৰক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। প্ৰতিবাদীৰ সময়ত ৰাজীৱ ভৱনৰ সন্মুখত আৰক্ষীয়ে সষ্টম হৈ থকা পৰিলক্ষিত হয়। বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা 18 তাৰিখত ৰাজভৱন চলো কাৰ্যসূচীত আন্দোলনত অংশগ্ৰহণ কৰা মৃদুল ইছলামক অসমৰ পুলিচৰ যি বৰ্বৰতা, অসম পুলিচৰ বৰ্বৰতাৰ কাৰণে আজি আমাৰ মাজৰ পৰা এজন সফল যুৱকক আমি হেৰাব লগা হৈছে। আৰু তাৰে প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আজি এটি প্ৰতিবাদী সমদল কাৰ্যসূচী আছিলে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱক, কাৰ্যকৰী সভাপতি মাননীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক, নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়াক, সমন্বিত অসম প্ৰদেশৰ ভালেসংখ্যক নেতাক আজি অসম পুলিচে আকৌ বৰ্বৰভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। আমি বিনা স্বাৰ্থে তেওঁলোকৰ এই গ্ৰেপ্তাৰৰ তেওঁলোকক আমি মুক্তি কামনা কৰিছো আৰু অসম চৰকাৰ তথা গৃহ বিভাগক আমি ধিক্কাৰ জনাইছো যে অসম চৰকাৰৰ গৃহ বিভাগৰ বৰ্বৰতাৰ কাৰণে আজি আমাৰ মাজৰ পৰা আমাৰ কিসমত কাঠমি এলেকাৰ এজন সুস্থ সবল যুৱক, যিজন যুৱকে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি যিজন যুৱকে আজি আদানী আম্বানী গ্ৰুপে ভাৰতবৰ্ষৰ টকা মাৰি তেওঁলোকে আমেৰিকাত আত্মগোপন কৰি থকা অৱস্থাত আমেৰিকা চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ৰায় প্ৰদান কৰাৰ পাছতো ভাৰত চৰকাৰে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ আইনী ব্যৱস্থা নোলোৱাৰ হেতুতে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে। বকুৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।